हेलो रेडी के क्लासबुर आमार सप्ताहत 4टा मानके যাব দেই डेली आमार सप्ताहत मानडे পৰা फ्राइडे এই দিনৰ ভিতৰত আমাৰ 4টা ক্লাস যাব ঠিক আছে না সপ্তাহত আমাৰ ডেইলি 4টাৰে ক্লাস পাব আপোনালোকে ঠিক আছে না ডেইলি কৰিব অলপ দিগদাৰ হৈছে কাৰণ গোটেইখিনি সাবজেক্ট আছে লগতে অফলাইন আছে ঠিক আছে একানে কি হ'ব 4টাকে ক্লাস যাব ডেইলি ঠিক আছে না ওকে আমি স্টার্ট কৰিছো আমাৰ ক্লাস আমি কি পঢ়িছিলো বায়োলজি পঢ়িছিলো হলে বায়োলজি পঢ়িছিলো বায়োলজি কথা কলো কি কৈছিলো বায়োলজি কথা যে কি কৈছিলো বায়োলজি কথা আহি গলো নহয় তোৰে কালাৰটো লৈছো ওকে বায়োলজি পঢ়িছিলো জীৱ বিজ্ঞান হয় না বায়োলজি মানে কি জীৱ বিজ্ঞান ঠিক আছে না বায়োলজি মানে জীৱ বিজ্ঞান আছিল হয় না বায়োলজি কি হল বায়োলজি আমাৰ দুটা ভাগ আছিল এটা কোৱা হৈছিল কি বুলি আমাৰ জুলজি বুলি এটা ভাগক কোৱা হৈছিল জুলজি কোৱা হৈছিল আৰু এটা ভাগ বটানি বুলি কৈছিল হয় না বটানি বুলি কৈছিল আৰু বটানিৰ ফাদাৰ কোন থিওফ্ৰেষ্টাছ আৰু জুলজি ফাদাৰ কোন আছিল আমাৰ এৰিষ্টটল আছিল সেইখিনি কথা আমাৰ কোৱা হৈ গল জুলজি আমি এনিমেলৰ বিষয়ে পঢ়িব লাগে আৰু এনিমেলৰ ভিতৰত আটাইতকৈ বুদ্ধি সম্পন্ন এনিমেলটো হ'ল মানুহ আৰু আমি মানুহৰ বিষয়ে পঢ়িছিলো মানুহৰ বডি এটা গঠন হ'বলে লগা মূল ফান্ডামেন্টাল বস্তুটো হ'ল কোষ যাক অসমীয়াত কোষ বুলি কয় আৰু ইয়াক ইংলিছত কি বুলি কোৱা হয় সেল বুলি কোৱা হয় আমি কাৰ বিষয়ে পঢ়িছিলো আমি সেলৰ বিষয়ে পঢ়ি আছিলো হয়নে সেল মানে কোষ হয়নে সেল মানে কোষ এই কোষৰ আৱিষ্কাৰ কোনে কৰিছিলে এই কোষৰ আৱিষ্কাৰ কোনে কৰিছিলে কোষৰ আৱিষ্কাৰ ডেড সেলৰ আৱিষ্কাৰ কৰিছিলে কোনে হুকে ডেড সেলৰ আৱিষ্কাৰ কৰিছিলে হুকে আৰু লিভিং সেলৰ আৱিষ্কাৰ কৰিছিলে লিৱেন ঠিক আছে না লিৱেন ওকে এই লিভিং সেল আৰু ডেড সেল হৈ গল আৰু সেলৰ বিষয়ে যেটো ষ্টাডি কৰা হ'ব তাক সাইটোলজি বুলি কোৱা হ'ব সেলৰ বিষয়ে যি ষ্টাডি কৰিব তাক কি বুলি কোৱা হ'ব সায়েন্সৰ হে ভাগটো কি বুলি কোৱা হ'ব সাইটোলজি বুলি কোৱা হ'ব ঠিক আছে না সেলৰ বিষয়ে ষ্টাডি কৰিলে সাইটোলজি বুলি কোৱা হ'ব হেকিলে কোৱা হৈ গল তাৰপা আমি সেলৰ বিষয়ে পঢ়িছিলো হয় না সেল ঠিক আছে সেলটোৰ কি হয় সেলৰ এখন বাহিৰত এখন আৱৰণি দিয়া থাকে সেলৰ বাহিৰত এখন আৱৰণি দিয়া থাকে আৰু সেই আৱৰণিখনক কি বুলি কোৱা হয় সেল মেমব্ৰেন বুলি কোৱা হয় কি বুলি কোৱা হয় সেল মেমব্ৰেন কি বুলি কোৱা হ'ব সেল মেমব্ৰেন বুলি কোৱা হ'ব কিন্তু প্লেন সেলত এখন এক্সট্ৰা আৱৰণি থাকে যিদৰে আমি মাংস কিনিবলৈ গলে আমি দুটা পলিথিন লওঁ নহয় নে দুটা পলিথিন লওঁ ঠিক তেনে কি হয় সেলত দুটা কভাৰ থাকে আৰু সেই দুটা কভাৰ থাকিলে আমি গম পাম যে এটো কি হয় প্লান সেল হয় ঠিক আছে না হেতু কি হ'ব প্লান সেল হ'ব যাক সেল ওয়াল বুলি কোৱা হ'ব তাৰমানে তাক কি বুলি কোৱা হ'ব সেল ওয়াল বুলি কোৱা হ'ব আমাৰ হেকিলেকে হৈ গল মানে এতিয়া আমি চাব লাগিছিলে সেলৰ ভিতৰখিনি মানে সেলৰ ভিতৰত কি পোৱা যায় আমি হিয়া সোৱা হৈ আছিল সো আকৌ এবাৰ চাই লওঁ সেলৰ ভিতৰত কি আছিল মানে ডাঙৰ সেল বনিলে এসা আমি চাম সেলত কি পোৱা যায় হয়নে ইয়েলো ঠিক আছে ওকে সেলৰ ভিতৰত আমি কি পাইছিলো সেলৰ ভিতৰত আমি পাইছিলো মাইটকন্ড্ৰিয়া সেলৰ মাইটকন্ড্ৰিয়া পাইছিলো আমি গলজি বডি পাইছিলো হয়নে আমি লাইসোজোম পাইছিলো আমি সেন্ট্ৰোসোম পাইছিলো আৰু আমি এন্ডোপ্লাজমিক ৰেটিকুলাম পাইছিলো যাৰ তলৰ ভাগক নাম দিয়া আছিল তলৰ ভাগক কোৱা আছিল ৰাইবোজোম বুলি কোৱা আছিল তলৰ ভাগক কি বুলি কোৱা আছিল ৰাইবোজোম বুলি কোৱা আছিল হয়নে হেখিনি বস্তু পাইছিলো আমি আৰু কি আছিল আমাৰ নিউক্লিয়াছ আছিল আমাৰ কি আছিল নিউক্লিয়াছ আছিল হয়নে নিউক্লিয়াছ আছিল আমি এই ধৰণে আলোচনা কৰি আহিছিলো হয়নে সো মাইটকন্ড্ৰিয়া কাম কি আছিল মাইটকন্ড্ৰিয়াৰ কাম কি আছিল আমি কৈছিলো যে শক্তি ভঁৰাল বুলি কোৱা হয় তাক কোৱা হয় মাইটকন্ড্ৰিয়া শক্তি ভঁৰাল বুলি কোৱা হয় হেকিলেকে আমাৰ ধুনিয়াকে পঢ়া হৈ গল মাইটকন্ড্ৰিয়ালৈকে আমাৰ ধুনিয়াকে হৈ গল হয়নে তাৰ পৰা আমি গম পাইছিলো এটা কথা যে কি আছিল মাইটকন্ড্ৰিয়া আছিল গলজি বডি আছিল সেন্ট্ৰোসোম আছিল লাইসোজোম আছিল তাৰপৰা কি আছিল আমাৰ এন্ডোপ্লাজমিক ৰেটিকুলাম আছিল হয়নে এখিনি পাইছিলো আমি মাজত নিউক্লিয়াছ পাইছিলো হয়নে কথা এটা গম পাওনে আমি যেতিয়া কি হ'ব যেতিয়া আমি ঘোৰা পকা কৰিম চলাফুৰা কৰিম তেতিয়া কি হ'ব এই গুটে সেলবোৰ দেখোন লগ লাগিব লগ লাগি যদি লাইসোজোম যদি কেনেবাকে ফাটিবলৈ হয় গুটে কোষত থকা গুটে বস্তুখিনি মৰি যাব মানে তাৰ কাৰণে এটা পদাৰ্থ থাকে এটা লিকুইড বস্তু পোৱা যায় সেই লিকুইড বস্তু অলপ ইয়াত ভিতৰি থাকে হয়নে ভিতৰি অলপ লিকুইড বস্তু পোৱা যায় এই লিকুইড খিনি কোৱা হয় সাইটোপ্লাজমক কোষৰ জীৱনৰ আধাৰ বুলি ক'ব পাৰো আমি হয়নে কি কোৱা হয় তাক সাইটোপ্লাজম এটা লিকুইড হয় এটো কি ম্যাক্সিমাম পানীৰে নিৰ্মাণ হৈছে হয়নে ম্যাক্সিমাম পানীৰে নিৰ্মাণ হৈছে প্ৰটিন ঠিক আছে সো আমি কি হল
আমি কি গম পালো যে এই কোষবিলাকৰ মাজে মাজে কিছুমান লিকুইড সোমাই থাকে আৰু সেই লিকুইডখিনি কি বুলি কোৱা হয় সাইটোপ্লাজম বুলি কোৱা হয় এই লিকুইডখিনি কি বুলি কোৱা হয় সাইটোপ্লাজম বুলি কোৱা হয় হ'ব সেলৰ বিষয়ে আমি গম পাইছো ধুনীয়াকৈ হয়নে এতিয়া কথা হ'ল যে সেল প্লান্ট সেল আৰু এনিমেল সেল হয়নে প্লান্ট সেল আৰু এনিমেল সেল কেনেকুৱা ঠিক আছে প্লান্ট সেলটো কি হয় অকমান চাৰিচুকীয়া ধৰণৰ থাকে প্লান্ট সেলটো অলপ চাৰিচুকীয়া ধৰণৰ ঠিক আছে অকমান চাৰিচুকীয়া ইমানো একজেক্ট নহয় আৰু হয়নে এনেকা চাৰিচুকীয়া ধৰণৰ থাকিব কি থাকিব প্লান্ট সেল আৰু এনিমেল সেল কি হ'ব ঘূৰণীয়া থাকিব যদি ঘূৰণীয়া হয় আমি গম পাম যদি ৰাউন্ড হয় তেতিয়া আমি গম পাম এইটো কি সেল হয় এইটো এনিমেল সেল হয় আৰু যদি স্কয়াৰ টাইপৰ হয় তেতিয়া কি হ'ব কি হ'ব এই এনিমেল সেল হ'ব কি হ'ব এই প্লান্ট সেল হ'ব ঠিক আছে নে ঠিক আছে সো এই প্লান্ট সেলত কি হ'ব আমাৰ এইকেইটা বস্তু উপৰিও প্লান্ট সেলত এটা বস্তু থাকে যাক প্লাস্টিড বুলি কোৱা হয় প্লাস্টিড মানে প্লাস্টিড ঠিক আছে নে এই প্লাস্টিড কি হয় অকল এই প্লান্ট সেলতে পোৱা যায় প্লান্ট সেলত কি পোৱা যায় প্লান্ট সেলত এটা এক্সট্ৰাকে থাকে যাক কোৱা হয় প্লাস্টিড এই প্লাস্টিডৰ আকৌ তিনটা ভাগ থাকে প্লাস্টিডৰ তিনটা ভাগ আছে ঠিক আছে নে প্লাস্টিডৰ ভাগ তিনটা ইয়াৰ এটা কোৱা হয় তোমাৰ ক্লোৰোপ্লাস্ট ক্লোৰোপ্লাস্ট বুলি কোৱা হয় আৰু ইয়াৰ এটা কোৱা হয় লিউকোপ্লাস্ট বুলি কোৱা হয় আৰু এটা কোৱা হয় ক্ৰোমোপ্লাস্ট বুলি ইয়াৰ এটা কোৱা হয় বুজি পাইছো ইয়াৰ এটা কি বুলি কোৱা হয় লিউকোপ্লাস্ট বুলি কোৱা হয় আৰু এটা ক্ৰোমোপ্লাস্ট বুলি কোৱা হয় ঠিক আছে হ'ব হল এতিয়া এই ক্লোৰোপ্লাস্টৰ কাম কি এই ক্লোৰোপ্লাস্টৰ কাম হল খাদ্য নিৰ্মাণ কৰা ক'ত সেলত কি নিৰ্মাণ কৰা খাদ্য নিৰ্মাণ কৰা সো সেলৰ খাদ্য নিৰ্মাণৰ কাম কাৰ হ'ব সেলৰ খাদ্য নিৰ্মাণ কৰা কাম কাৰ হ'ব সাইটোপ্লাজমৰ হ'ব কিয় হ'ব কাৰণ সাইটোপ্লাজম ক'ত থাকে সেউজীয়া মানে গ্ৰীণ গছৰ গ্ৰীণ এৰিয়া বিলাকত কি থাকিব সাইটোপ্লাজম থাকিব আৰু ই কিবা ভোজনৰ নিৰ্মাণ কৰিব ভোজনৰ নিৰ্মাণ আমি ফটোসিনথেসিস যেতিয়া পঢ়িম সকলোখিনি পঢ়িম যে কিমান পানী লাগে কিমান কাৰ্বন ডাই অক্সাইড লাগে হয়নে ফটোসিনথেসিস প্ৰচেছটো কি হয় সেই বিষয়ে আমি যেতিয়া ফটোসিনথেসিস পঢ়িম তেতিয়া পঢ়িম ঠিক আছে এতিয়া আমি জাস্ট জানি লম যে ক্লোৰোপ্লাস্টৰ কাম কি এই গ্ৰীণ হ'ব গ্ৰীনাৰী য'ত থাকিব তাত ভোজন নিৰ্মাণ হ'ব থাকিব প্লান্ট থাকিব লিউকোপ্লাস্টৰ কাম হ'ব এই ভোজন ষ্ট'ৰ কৰা হয়নে ষ্ট'ৰ কৰা খাদ্য ষ্ট'ৰ কৰা সো খাদ্য ষ্ট'ৰ কৰিব ক'ত লিউকোপ্লাস্টৰ খাদ্য ষ্ট'ৰ কৰিব যেনেকৈ আমাৰ ফ্ৰুট বিলাক ফল এই ফলবোৰ একচুয়ালি কি হয় মানে ফলবোৰ এইবিলাক হল খাদ্য তাৰ খাদ্য গছজোপাই পাছত খাবৰ কাৰণে থৈ দিয়া কিছুমান খাদ্য বা ষ্ট'ৰ কৰি থোৱা কিছুমানে হল ফল ঠিক আছে নে কি কৰিব খাদ্য ষ্ট'ৰ কৰিব আৰু ক্ৰোমোপ্লাস্টৰ কাম হ'ব এই আটাইতকৈ ইম্পৰ্টেন্ট কামটো হ'ব ক্ৰোমোপ্লাস্টে কি হ'ব এই ফলমূলত বা এই ভেজিটেবলছত কি কৰিব এই কালাৰ প্ৰভাইড কৰিব কি দিব এই কালাৰ দিব হয়নে কি দিব এই কালাৰ দিব হয়নে কি দিব এই কালাৰ দিব বুজি পাইছো কি দিব কালাৰ দিব হয়নে ওকে সব ঠিক আছে নে ওকে কালাৰ দিব এতিয়া ক'ব লাগে আলুৰ ব্ৰাউন কালাৰ নে কি বুলি কয় এটো আলুৰ কালাৰটো যেটো আৰু সেই আলুৰ কালাৰটো কিহৰ কাৰণে হয় ঠিক আছে সোলেনিন এই সোলেনিনৰ কাৰণে কি হয় আলুৰ কালাৰটো কি হয় যি মানে যেটো আলুৰ কালাৰ হেতু আৰু কালাৰটো তেনেকুৱা হয় তাৰপা কি হলে লাইকোপেনৰ কাৰণে কি হয় পৰীক্ষাত আহে এইবিলাক মানে লাইকোপেনৰ কাৰণে কি হয় লাইকোপেনৰ কাৰণে কি হয় বিলাহীৰ ৰঙা ৰং হয় হয়নে বিলাহীৰ ৰঙা ৰঙৰ কাৰণ কি হ'ব লাইকোপেন হয়নে সাইটোকাইনিনৰ কাৰণে কি হয় কোৱাচোন সাইটোকাইনিনৰ কাৰণে হেৰ পিছত পঢ়িম হয়নে কেৰটিনৰ কথা কৈ দিয়া কেৰটিনে কি কৰে কেৰটিনৰ কাৰণে কি হয় গাজৰ হয়নে গাজৰৰ ৰংটোৰ কাৰণটো কি কেৰটিন হয়নে কেৰটিন ঠিক আছে কেৰটিন কি হয় গাজৰৰ কাৰণে ঠিক আছে আমি এইকেইটা কথা গম পালো আজি যে প্লাস্টিড এটা এক্সট্ৰা সেল থাকে যেটো সেল ক'ত থাকিব আমাৰ প্লান্টত থাকিব এটো এনিমেলৰ থাকিব নে এটো এনিমেলত নাথাকিব কি হ'ব ক্লোৰোপ্লাস্ট থাকিব যে ভোজন নিৰ্মাণ কৰিব লিউকোপ্লাস্ট যি খাদ্য ষ্ট'ৰ কৰিব আৰু ক্ৰোমোপ্লাস্ট কৰিব কালাৰ প্ৰদান কৰিব যেনেকৈ লাইকোপেন সোলেনিন কেৰটিন এটা প্ৰশ্নটো হ'ল যে হিউমেনৰ গাৰ ৰং মানুহৰ গাৰ ৰঙৰ কাৰণটো কি মানুহৰ গাৰ ৰং কোনটো
মানুহৰ গাৰ ৰং কোনটো পিগমেন্টৰ কাৰণে হয় মানুহৰ গাৰ ৰং ক'ব পাৰিবনে মানুহৰ গাৰ ৰং কি হ'ব মেলানিন হয়নে মেলানিন এই মেলানিনৰ কাৰণে মানুহৰ গাৰ ৰং কলা হয় হয়নে কলা হয় হয়নে সো এই কলা ৰংটোৰ কাৰণে কি মানে কি কাৰণে ভাল এই মেলানিন কি কাৰণে থাকিব লাগে বডিত ই কি হয় আমাৰ সূৰ্যৰ পৰা ওলোৱা আল্ট্ৰা ভায়োলেট পোহৰটোৰ পৰা ই সেভ কৰে মানে স্কিন ডিজিজৰ পৰা আমাক ৰক্ষা কৰে সো ব্ল্যাক কালাৰ মানুহবিলাকে চিন্তা কৰিব লাগে তেওঁলোকৰ কাৰণে এটা বহুত ভাল বস্তু কাৰণ আমাৰ কি আছে মেলানিন আছে আৰু বগা বিলাকৰ গাত কি কম থাকে মেলানিন হয়নে তাৰমানে কি তেওঁলোক এই আল্ট্ৰা ভায়োলেট ৰে বা কিবা ওই ওজন লেয়াৰ কিবা কৰিব একো নাই এইটো ওজন লেয়াৰ এতিয়া পুৰা সাপ খাই গল আৰু এই ওজন লেয়াৰ কোড ডিপ্ৰেছন হৈছিলে কোড ফুটিছিলে এটো এন্টাৰ্কটিকা ফালে যত মানুহ নাথাকে সেইকাৰণে এইবিলাক কৰা চিন্তা কৰিব নালাগে সো মেলানিন কি হয় মানে কি বেছি কলা মানুহৰ গাত থাকে হয়নে আৰু ৰাতি বেছিকে ওলাই সেইকাৰণে আমাৰ লাইটটো নুমুৱাইলে আমাৰ টোপনি আহে হয়নে লাইটটো নুমুৱাইলে আমাৰ টোপনি আহে ভালকে সো হল এতিয়া আমি চাব লাগে প্লান্ট সেল আৰু এনিমেল সেল ধৰি লৈছো এটো এনিমেল সেল আৰু ধৰি লৈছো এটো প্লান্ট সেল এটা আমি কম্পেয়াৰ কৰো কোড কোনটো পোৱা যায় হয়নে কোড কোনটো পোৱা যায় হ'ব সো আমি যিটো বস্তু দুইটাতে আছে সেটো আমি এই ধৰণে লিখিম যেটো বস্তু দুইটাত আছে ইয়াৰ ভিতৰত বক্সত লিখিম হয়নে সো প্ৰথমে কি পোৱা যায় বস্তু ডাঙৰ কোন হলো এটা ভাল হ'ব হিউম্যান সেল তাৰপা প্লান্ট সেল হ'ল এটা দুইটা আমি লগ লগাই দিম যেটো বস্তু দুইটাতে পোৱা যায় আমি হে বক্সটো লিখিম হয়নে আৰু যেটো বস্তু অকল ইয়াত পোৱা যায় ইয়াত লিখিম মানে সো এটা মই যদি কম্পেয়াৰ কৰিবলৈ কয় আমি কি লিখিম ইয়াত কি থাকে আমাৰ ইয়াত কি থাকে সেল মেমব্ৰেন থাকে সো তাতো সেল মেমব্ৰেন থাকিব সেল মেমব্ৰেন থাকিব মানে ইয়াত কি থাকিব ইয়াত সেল ওয়াল থাকিব নাথাকে কিন্তু ইয়াত কি থাকিব সেল ওয়াল থাকিব মানে ইয়াত সেল মেমব্ৰেনৰ লগতে সেল ওয়াল থাকিব হয়নে আৰু কি থাকিব মাইটকন্ড্ৰিয়া দুইটাতে শক্তি বনাব লাগিব ইয়াত মাইটকন্ড্ৰিয়া ইয়াত থাকিব লাগিব দুইটা থাকিব লাগিব হয়নে তাৰপা পানীৰ ভেকিউল দুইটা থাকিব লাগিব হয়নে তাৰপা কি থাকিব লাইপেজ থাকিব না সৰি লাইপেজ নহয় হলে লাইসোজম ঠিক আছে লাইসোজম ইয়াত থাকিব কিন্তু ইয়াত লাইসোজম নাথাকে ইয়াত কি হ'ব ইয়াত লাইসোজম নাথাকে এটো কি হয় প্লান্ট সেল আৰু এটো কি হয় এনিমেল সেল ঠিক আছে নে ওকে সো এনিমেলৰ লাইসোজম থাকিব আৰু তাত লাইসোজম নাথাকিব সেই কাৰণে কি হয় গছ বিলাকত লাইসোজম নাথাকে কাৰণে গছ বিলাক আমি যেতিয়া কাটি টুকুৰাটো আমি এৰি দিও না সেই গছৰ টুকুৰা যেতিয়া মানে কি এটো গছৰ মুহাটো বহুত দিনলৈকে জিয়া থাকে কাৰণ ডেড সেল বিলাক মাৰি মেলি খাবলৈ একো নাথাকে কাৰণ লাইসোজমে এইবিলাক গলাই দিবলৈ নাহে সো লাইসোজম নাই সেই কাৰণে গছ বিলাক বহুত দিনলৈকে জিয়া থাকে হয়নে টুকুৰা বিলাক বহুত দিনলৈকে জিয়া থাকে এতিয়া কথা হ'ল যে হিউম্যানৰ কোনটো কোষত কোট থকা কোষত লাইসোজম নাথাকে ব্লাড ঠিক আছে না ব্লাডত থকা কোষত কি নাথাকে ব্লাডত যিবিলাক কোষ থাকে তাত কি নাথাকে লাইসোজম নাথাকে তাৰ মানে ব্লাড যেতিয়া মৰিব বা বেয়া ব্লাড বুকত যাব লাইসোজম যেতিয়া নাথাকে বেয়া ব্লাড বুকত যাব বেয়া ব্লাড বোৰ আমাৰ স্প্লিনত যাব ঠিক আছে স্প্লিন প্লিহা বুলি কয় না এই স্প্লিনত ব্লাড বেংক বুলি কোৱা হয় ব্লাড বেংক বুলি কোৱা হয় ইয়াত কি থাকে আমাৰ বেয়া ব্লাড বোৰ তাত ষ্টৰ হৈ যায় হয়নে তাত বেয়া ব্লাড বোৰ ৰৈ থয় ঠিক আছে বাকি আৰু সবতে আমাৰ কি থাকে লাইসোজম থাকে হ'ব ওকে ব্লাড বেংক বুলি আমাৰ হাৰ্টক নকয় আকৌ দেই কাক স্প্লিনিং কয় ঠিক আছে স্প্লিন বুলি যেটো বস্তু আছে তাক কয় হল সো মাইটকন্ড্ৰিয়া দুইটা থাকে ভকিউল সোৱা এই যেটো এনিমেল সেল হয় তাত সাইজটো সৰু হ'ব এনিমেল সেলৰ সাইজ সৰু হ'ব কিন্তু প্লান্ট সেলৰ সাইজ লাৰ্জ হ'ব প্লান্ট সেলৰ সাইজ কি হ'ব লাৰ্জ হ'ব ইয়াত পানীৰ কাৰণে ভকিউল থাকিব না ঠিক আছে থাকিব না ইয়াত থাকিব হয় না থাকিব কিন্তু ইয়াতো ভকিউল থাকিব হয়নে কিন্তু ইয়াৰ সাইজটো ডাঙৰ হ'ব লাৰ্জ হ'ব আৰু ইয়াত বেছি পানী আমাক দৰকাৰ নাই সেইকাৰণে আমাৰ কি ভকিউলৰ সাইজ কি হ'ব স্মল হ'ব হয়নে ভকিউলৰ সাইজ আমাৰ কি হ'ব স্মল হ'ব মানে দুইটাতে মাইটকন্ড্ৰিয়া থাকিব লাগিব দুইটাতে নিউক্লিয়াছ দুইটা থাকিব লাগিব হয়নে নিউক্লিয়াছ দুইটা থাকিব লাগিব আৰু কি থাকিব লাগিব এন্ডোপ্লাজমিক ৰেটিকুলাম দুইটা থাকিব লাগিব হয়নে দুইটা থাকিব লাগিব এইখিনি থাকিব লাগিব সেন্ট্ৰছম দুইটা থাকিব লাগিব সেন্ট্ৰছম নহলে সেল নিৰ্মাণ হ'বনে সেল ডিভিজন নহব হয়নে সেল ডিভিজন নহব সো দুইটাতে কি থাকিব লাগিব এইটা বস্তু দুইটা থাকিব লাগিব আৰু ইয়াত এটা বস্তু থাকে গম পালে আমি লাইসোজম মই কলো
লাইসোজোম থাকিব লাগিব আৰু এটা বস্তু চিলিয়া তাৰপৰা আৰু এটা আছে ফ্লেজিলা ঠিক আছে চিলিয়া আৰু ফ্লেজিলা থাকিব লাগিব ঠিক আছে চিলিয়া আৰু ফ্লেজিলা কি হয় চেলবিলাকৰ কিছুমান এই চেলবিলাকৰ গাত কিছুমান সৰু সৰু কি থাকে চেলবিলাক গাত কিছুমান সৰু সৰু হুং থাকে এই হুংবিলাক চিলিয়া বুলি কোৱা হয় এই চেলবিলাক গাত থকা কিছুমান সৰুবিলাক কি কোৱা হয় চিলিয়া বুলি কোৱা হয় আৰু যিবোৰ দীঘল নেজৰ দৰে থাকিব তাক ফ্লেজিলা বুলি কোৱা হ'ব তাক কি বুলি কোৱা হ'ব ফ্লেজিলা বুলি কোৱা হ'ব সো এই চিলিয়া ফ্লেজিলা প্লান্ট সেলত থাকিব নে নাথাকে চিলিয়া ফ্লেজিলা ক'ত থাকিব চিলিয়া ফ্লেজিলা সদায় কি হ'ব এনিমেল সেলত থাকিব আৰু লাইসোজোম এনিমেল সেলত থাকিব ইয়াত কি থাকিব ইয়াত থাকিব ক্লোৰোপ্লাস্ট তাৰপা লিউকোপ্লাস্ট আৰু কি থাকিব ক্ৰোমোপ্লাস্ট হয়নে আৰু এই তিনটা একেলগে ক'ত থাকিব প্লাস্টিড হয়নে প্লাস্টিডত এই তিনটা একেলগে থাকিব বুজি পাইছো বায়োলজি বুজি পাইছো নে পামনে কেনে পাম তোৰ দিদা পাইছা লাইকোপেনৰ কালাৰটো ৰেড কৰে ই গম পোৱা নে ই কৰে ফ্ৰুটছৰ বা ভেজিটেবলৰ কালাৰ কৰে ৰেড কৰে হল বাকি আৰু কিবা সুধিব লগা সাইটোলজি কোষৰ অধ্যয়ন যেতিয়া কোষৰ বিষয় অধ্যয়ন কৰিব হেতু কি বুলি কোৱা হ'ব সাইটোলজি বুলি কোৱা হ'ব আৰু কিবা গলজি বডি দুইটা থাকিব গলজি বডি মই লিখা নাই এই গলজি বডি দুটা লাগিব কাৰণ গলজি বডি কাম হ'ব কি গলজি বডি কাম হ'ব কাৰণ কি কৰিব লাগে শক্তি পৰিবহন কৰিব লাগে এতিয়া মোক ক'ব লাগে যে এই এনিমেল সেলৰ কথা যে আমি পালো এই এনিমেল সেলটো কি হয় এই এনিমেল সেলটো ইয়াৰ বাহিৰলৈ কিবা যাব পাৰিব নাই আৰু ভিতৰলৈ কিবা আহি পাৰিব এই কি হয় এই সেমি পাৰমিয়েবল হয় তাৰ মানে সব বস্তুকে বাহিৰ যাবলৈ নিদিয়ে যেনে গলজি বডি যাব পাৰিব লাইসোজোম যাব পাৰিব হয়নে তেনেকুৱা কিছুমান বস্তু যাব পাৰিব বাহিৰলৈ গৈ পেলাই মানে কি বেলেগ কোষক হেল্প কৰিব পাৰিব ই গৈ বেলেগক এনাৰ্জি দিব পাৰিব হয়নে সো কিছুমান বস্তু পাৰমিয়েবল হয় সেই কাৰণে সেলবিলাক কি হয় সেমি পাৰমিয়েবল বুলি কোৱা হয় ইয়াক কি বুলি কোৱা হয় সেমি পাৰমিয়েবল বুলি কোৱা হয় গম পাইছো সেমি পাৰমিয়েবল বুলি কোৱা হয় হ'ব এইটো মই কৈছো যে চিলিয়াৰ ফ্লেজেলা আৰু এটা আছে আমি চাব লাগে যে ইউকাৰিওটিক আৰু প্ৰকাৰিওটিক কি হয় ইউকাৰিওটিক সেল আৰু প্ৰকাৰিওটিক সেল কি হয় চোৱা ইউকাৰিওটিক সেল আৰু প্ৰকাৰিওটিক সেল এই প্ৰকাৰিওটিক সেল মানে কি হল এইবোৰ মানে বৰ অবিকশিত সেল বুলি ক'ব পাৰি অবিকশিত এইবোৰ অবিকশিত সেল এইবিলাক সেল বহুত ডেভেলপ সেল নহয় ঠিক আছে এই সেলবোৰ একো পোৱা নাযায় বৰ বিশেষ এইবিলাক বেক্টেৰিয়াবোৰত থাকে মানে অকল চিলিয়া আৰু ফ্লেজেলা মানে চিলিয়া আৰু ফ্লেজেলা থাকে হয়নে চিলিয়া আৰু ফ্লেজেলা এই চিলিয়া আৰু ফ্লেজেলা পোৱা যায় ক'ত পোৱা যায় যিবিলাক কি বুলি কোৱা হয় প্ৰকাৰিওটিক সেল এইবিলাক বৰ বিকশিত সেল নহয় ইয়াৰ ভিতৰখন খালি থাকে বৰ একো নাথাকে নিউক্লিয়াছ পোৱা নাযায় নো নিউক্লিয়াছ মানে নো নিউক্লিয়াছ ক'ত নাথাকে যিবিলাক প্ৰকাৰিওটিক সেল এইবিলাকত নিউক্লিয়াছ নাথাকে ভিতৰখন খালি থাকে ইহঁতৰ মাইটকন্ড্ৰিয়া নাথাকে আৰু মাইটকন্ড্ৰিয়া নথকাৰ কাৰণে যেতিয়া ইহঁতৰ ভিতৰলৈ অক্সিজেন যায় এই অক্সিজেনবোৰ কলৈ যায় কাৰণ এনিমেল সেলত কি হয় অক্সিজেনবোৰ সিধা মাইটকন্ড্ৰিয়ালৈ যায় ক'ত যায় মাইটকন্ড্ৰিয়ালৈ যায় হয় না কিন্তু এই প্ৰকাৰিওটিক সেলত অক্সিজেনবোৰ কলৈ যায় ইয়াত অক্সিজেনবোৰ যিবিলাক আমাৰ কোষ পৰশ বুলি কয় নেকি অসমীয়াত যাক আমি সাইটোপ্লাজম বুলি কওঁ যিসমূহ জলীয় দ্ৰব্য পোৱা যায় হয়নে সাইটোপ্লাজম এই সাইটোপ্লাজম বিলাকত কি হয় ইয়াৰ অক্সিজেনবোৰ সোমায় তাৰ মানে মাইটকন্ড্ৰিয়া নাই ঠিক আছে আৰু যেটো ইউকেৰিওটিক সেল এটো বিকশিত সেল বুলি কয় বিকশিত সেল বিকশিত মানে এইবিলাক ডেভেলপ সেল হয়নে ইয়াত সব পোৱা যায় সেন্ট্ৰোসোমৰ পৰা ধৰি লৈ বুজিছনে লাইসোজোম থাকে গলজি বডি থাকে মাইক্ৰোবিউলছ থাকে মাইটকন্ড্ৰিয়া থাকে সব থাকে ইয়াত হয়নে সব বস্তু ইয়াত পোৱা যায় একেলগে ইয়াত এন্ডোপ্লাজমিক ৰেটিকুলাম পোৱা যায় সব পোৱা যায় ইয়াত আৰু ইয়াত অক্সিজেন বিলাক কোলৈ যায় মাইটকন্ড্ৰিয়ালৈ ইয়াত অক্সিজেনটো যায় সব প্ৰকাৰিওটিক সেল আৰু ইউকাৰিওটিক সেল গম পোৱা নাই ইয়াত কি হ'ব মানুহৰ পৰা ধৰি লৈ প্লান্টৰ পৰা ধৰি লৈ ফাংগাছৰ পৰা ধৰি লৈ গোটেইখিনি গাতে কি থাকে এটো আমাৰ ইউকাৰিওটিক সেল থাকে ইউকাৰিওটিক সেল হিউম্যান এনিমেল সবতে থাকে তাৰমানে ইয়াক এনিমেল সেল বুলি ক'ব পাৰো আৰু ই কি হ'ব বেক্টেৰিয়া জনিত বস্তুবিলাকত থাকিব ই কি হয় এটা প্ৰকাৰিওটিক সেল ই বিকশিত সেল নহয় ঠিক আছে ই প্ৰকাৰিওটিক সেল আৰু ই ইউকাৰিওটিক সেল কিবা দিগদাৰ পাইছো
প্ৰকাৰিটিক সেল আৰু ইউকাৰিটিক সেলৰ মাজত সেল মেমব্ৰেন ক'ত থাকে সেল মেমব্ৰেন থাকে আমাৰ যিবিলাক এনিমেল সেলৰ গাত সেল মেমব্ৰেন থাকে প্লান্ট সেলৰ গাত থাকে না প্লান্ট সেলৰ গাত সেল মেমব্ৰেন থাকে সেল ওয়াল এনিমেলত থাকে না নাথাকে সেল ওয়াল ক'ত থাকে প্লান্টত থাকে প্লাস্টিড ক'ত থাকে প্লাস্টিড এনিমেলত থাকে না প্লান্টত থাকে প্লাস্টিড প্লান্টত থাকে ক'ত থাকে মানে ক'ত থাকে মানে তাৰ ভাগ দেখি তাৰ ভাগ তিনটা আছিল কি আছিল আমাৰ ক্লোৰোপ্লাস্ট লিউকোপ্লাস্ট আৰু ক্ৰোমোপ্লাস্ট ক্লোৰোপ্লাস্টৰ কাম হ'ল খাদ্য নিৰ্মাণ কৰা মানে ফটোসিনথেসিস প্ৰসেছত ইয়াক বহুত ইম্পৰ্টেন্ট হয় না ফটোসিনথেসিছত পঢ়িম আমি যেতিয়া পঢ়িম তেতিয়া কম তাৰ বিষয় ডিটেইল এতিয়া আমি যত ফোকাস স্টাৰ্ট কৰিছো লিউকোপ্লাস্টৰ কাম হ'ল কি খাদ্য সঞ্চয় কৰা আৰু ক্ৰোমোপ্লাস্টৰ কাম হ'ল কালাৰ দিয়া ঠিক আছে না কালাৰ দিয়া হলে কেৰটিনৰ কাম কি ই কাক দিব কালাৰ ই গাজৰক কালাৰ দিব হ'ব কিবা টান পাইছো নাই পোৱা ঠিক আছে না ডেড সেলৰ কথা কলো নেক্সট আমি চাব লাগিব এতিয়া নেক্সট আমি কি চাম এতিয়া নেক্সট আমি চাব লাগিব কোৱা নেক্সট আমি ক'ৰ পৰা চাব লাগিব